দেই শুনক আপোনালোকৰ পাৰ্চনেল গ্ৰাজ বা পাৰ্চনেল কি ইছ্যুজ আছে নান অফ মাই বিজনেছ বুজিছেনে আপুনি সেইটো আপোনালোকৰ লেভেলত চল্ভ কৰি লওক চৰ্ট কৰি লওক তেওঁ এজ এন অথৰিটি যদি কিবা কৈছে এজ পাৰ গাইডলাইনছ মানে শ্বি হেজ এ ফুল ৰাইট যদি অথৰিটিয়ে আপুনি শুনিবই নোৱাৰে কথা বেটাৰ আপুনি নকৰিব কাম বুজিছে কি কৈছো আৰু এই পাৰ্চনেল আপুনি কি ক'ব বিচাৰিছে সেই মিছবিহেভ কৰাৰ কাৰণে আপুনি ৰিভেঞ্জ ল'বলে নাই ৰিভেঞ্জ মই সেইটো মই ক'বলৈ যোৱা নাই নহয় মই মাতা নাই বাইদেউ মিডিয়াই মানে এনেকুৱা বন্ধ বাৰত চিৰিপিয়ে বহি কি কৰি আছে তোমাৰ ভিতৰত খবৰটো কোনে পালে কেনেকে পালে সেই মানুহজনে মই আহিম বুলিতো আপুনিওতো মই কি আছে সেইটোও নাজানে মইতো কোৱাই নাই আপোনাৰ এজ এ টিচাৰ যোনখিনি দায়িত্ব সেইখিনি আপুনি পালন কৰি দিয়ক মই সেইখিনি পালন এটা ল'ৰা ছোৱালী আহিলো সেইখিনি আপুনি পালন কৰক কিন্তু এটা ইনফৰমেশ্যন মিছ ইনফৰমেশ্যন এটা মিডিয়াক দিয়াৰ আগতে বাৰম্বাৰ ভাবিব নেক্সট টাইম কাৰণ আপোনাৰ ওপৰত অথৰিটি আছে গম পাইছে চ' প্ৰচিজাৰ যদি ভংগ কৰে এইবিলাকৰ পৰা এইটোৱে বুজিলোঁ যে সেইদিনাখন আপোনাক তেওঁ যিখিনি প্ৰশ্ন কৰিলে মানুহ আছিলে অভিভাৱক আছিলে আপুনি আপোনাৰ আঘাত পালে আপুনি নহয় আঘাতটো পাইছোৱে নহয় আঘাত পাইছোঁ নহয় বাইদেউ আপুনিও এগৰাকী মহিলা শুনকচোন মই এজন অফিচাৰ আপুনি অফিচাৰ মই গ্ৰাছ লেভেলৰ ৱৰ্কাৰ এটাই কথা কওঁ এতিয়া কথাটো হ'ল যে সেইখিনিৰ পৰা মই একো ৰিজন পোৱা নাই যেতিয়াই সাধাৰণ মানুহ যেতিয়াই কিবা এটা অভাৱ অভিযোগ বিপদ আপদ হয় তেতিয়া সাধাৰণতে কি হয় আমাৰ সাংবাদিকসকলৰ ওচৰত যায় বা আমাৰ জাতীয় দল সংগঠনৰ ওচৰত তেওঁলোকে সহায় বিচাৰি যায় ৰহাত এটা দেখা গৈছে যে এটা অংগনবাদী কেন্দ্ৰক লৈ এটা বুলিয়েই নকওঁ বিভিন্ন অংগনবাদী কেন্দ্ৰত এতিয়াও বিশুদ্ধ খোৱা পানীৰ অভাৱ বিভিন্ন ঠাইত কাৰেণ্ট নাই আপোনাৰ ফেন নচলে তেনেকৈ কিছু গাৰ্জেনে এটা অভিযোগ আনিছিলে সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ জ্যেষ্ঠ সাংবাদিকসকল সেই কেন্দ্ৰত গৈ সোধপোছ কৰিলে তাৰপিছত দেখা যায় যে যিখিনি সত্য কথা তাৰ ওপৰত অভিযোগ কৰোঁতে CDPO-গৰাকীয়ে তেখেতক বোলে শেহতীয়াকৈ মানে তুচ্ছ তাচ্ছিল্য কৰিছে লগতে সাংবাদিকসকলৰ কথাও খুব বেয়াকৈ কৈছে সেইখিনি শুনি পেলাই আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাই দুখ প্ৰকাশ কৰিছোঁ গৰিহণা দিছোঁ কাৰণ সাংবাদিকসকল সততে ৰাইজৰ লগত থাকে ৰাইজৰ অভাৱ অভিযোগ তেওঁলোকে জনমত গঠন কৰে আৰু সমস্যাৰ সমাধানৰ ক্ষেত্ৰত চেষ্টা কৰে